ডিয়াৰ ষ্টুডেণ্ট তোমালোকক মই হৈ যোৱা জেনেৰেল সায়েন্সৰ এমসিকিউৰ সকলো সেটৰ কোৱেশ্চন আনসাৰ সলভ কৰি দিছো তোমালোকে নিজৰ নিজৰ সেটখিনি উলিয়াই পৰীক্ষা কৰা এতিয়া প্ৰথম কোৱেশ্চনটো হ'ল লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহঁতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰাইডছ কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰটো হ'ব বি হাইড্ৰাইডটো য'ত আছে সেইটোৱে হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ কোৱেশ্চনটো ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে অৰ্থাৎ বাহিৰত কলা পৰে কিয়নো ইয়াত সি অপশনটো কাৰেক্ট হ'ব the fuels is not burned completely অৰ্থাৎ ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় য'ত আছে সেইটোৱে শুদ্ধ হ'ব তোমালোকৰ কোৱেশ্চন নম্বৰ 3 পৰ্যায়িত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা ইয়াত Ga অৰ্থাৎ গেলিয়ামটো য'ত আছে সেইটোৱে শুদ্ধ উত্তৰ হ'ব এই অপশনত A হ'ব নেক্সট কোৱেশ্চন নম্বৰ 4 বৰণ এটা অধাতু আৰু পৰ্যায়িত তালিকাত বৰণৰ স্থান হ'ল বৰ্গ 13 আৰু পৰ্যায় 2 তেন্তে বৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনী গঠন কৰিব ইয়াত হ'ব বাই শেয়াৰিং 3 ইলেক্ট্ৰন তিনটা ইলেক্ট্ৰন ভাগ বতৰা কৰি বান্ধনী গঠন কৰিব ইয়াৰ পৰৱৰ্তীটো হ'ল 5 নম্বৰ আধুনিক পৰ্যায়িত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি হয় ইয়াত হয় ইট ইনক্ৰিজেছ এণ্ড দেন ডিক্ৰিজেছ ই প্ৰথমে বাঢ়িব আৰু পিছত কমি যাব ইয়াত C2 অপশন কাৰেক্ট হ'ব তাৰ পিছত আহিলে 6 এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য অৱতল দাপনেৰে এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্য বস্তু দাপনৰ পৰা 15 সেন্টিমিটাৰ দূৰত ৰাখিলে প্ৰতিবিম্ব কোড গঠন হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এট 30 সেন্টিমিটাৰ ইন ফ্ৰন্ট অফ দা মিৰৰ দাপনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত এটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আহো 7 নম্বৰটোলৈ 7 নম্বৰ কোৱেশ্চন আনসাৰ এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল যে তেওঁ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে চকুৰ বিকাৰ হ'ব এটো মায়োপিয়া হ'ব অৰ্থাৎ নিয়াৰ সাইটনেছটো শুদ্ধ হ'ব ইয়াত এই অপশনটো শুদ্ধ হ'ব তোমালোকৰ তাত কি আছে অপশন হেইমতে চাই লবা এতিয়া আহো কোৱেশ্চন 8 a person cannot see the object clearly kept beyond 2 meter this defect can be corrected by using a lens of power এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ ওচৰত ৰাখিলে বা ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ কাৰণে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব ইয়াত হ'ব এটো -0.5 ডায়প্টাৰ হ'ব মই অংকটো কৰি দিছো তোমালকে চাই লবা ইয়াত এটো 9 ত যিখন চাৰ্ট দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A তাত আছে 0.3 আৰু 2 য'ত আছে 0.3 and 2 অৰ্থাৎ 0.3 আৰু 2 য'ত আছে হেতুই হ'ব তোমালকৰ শুদ্ধ উত্তৰ ওমছ লটো প্ৰয়োগ কৰিবা তাতে তোমালকে উলিয়াব পাৰিবা এতিয়া আহো কোৱেশ্চন নম্বৰ 10 বৈদ্যুতিক বা ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয় তাৰডাল ভূমি সংযোগী কৰাৰ কাৰণ হ'ল ইয়াৰ মুখ্য কাৰণটো হ'ল টু প্ৰিভেন্ট লিকেজ অফ কাৰেন্ট বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে আশা ৰাখিছো তোমালকে ধৰিব পাৰিছে এতিয়া আহো 11 নম্বৰ প্ৰশ্নটোলৈ বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিটো এটা ডিভাইস ইউজ ফৰ প্ৰডিউসিং ইলেক্ট্ৰিক কাৰেন্ট ইজ কল এটা জেনাৰেটৰ বুলি কোৱা হয় গতিকে ডি নম্বৰ অপচন ইয়াত আছে তোমালকে তোমালকৰ প্ৰশ্ন কাকতত চাই লবা এতিয়া আহো 12 চাৰিটা মাধ্যম P Q R S ৰ ক্ষেত্ৰত প্ৰতিসৰণাংক ক্ৰমে 1.23 1.5 1.25 আৰু 2 কোনটো মাধ্যমত পোহৰৰ দুটি সৰ্বোচ্চ হ'ব এটো P মাধ্যম য'ত আছে হেতুই শুদ্ধ হ'ব ইয়াত যেটো আটাইতকৈ কম হেতুই শুদ্ধ হ'ব এতিয়া ইয়াত P টো য'ত পাবা তোমালকে হেতুই শুদ্ধ হ'ব এতিয়া আহো 13 ত লিখিছে কোনটি বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে হুইচ option justified that the sun appears red at sunrise and sunset তে ইয়াত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ইয়াত C2 হ'ব red color has high wavelength so it travels longer distance এটো ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হেহে ই অধিক দূৰত্বলৈ চালিত হয় এই অপচনটো য'ত আছে হেতুই তোমালোকৰ শুদ্ধ উত্তৰ হ'ব আশা ৰাখিছো তোমালোকৰ পেপাৰত এইখিনি চাই লবলৈ সক্ষম হৈছে Question number 14 তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীৱ অনিম্নীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি অনিম্নীকৰণ বুলি ক'লে which group of the following waste material can be classified as non biodegradable তে অনিম্নীকৰণ বুলি ক'লে যেটো অপচনত তোমালোকৰ পলিথিন বেগস প্লাষ্টিক টয়স এবোৰ আছে পলিথিন বেগস প্লাষ্টিকৰ পুতলা আছে হেতুই শুদ্ধ হ'ব এই পেপাৰৰ সেটত এটো আছিল ডি সেট এতকে ডি সেটত বি টু কাৰেক্ট হ'ব তোমালোকৰ পেপাৰৰ সেটত মিলাই লোৱা Question number 15 answer. এটা 15 question to তলৰ কোনটো প্ৰক্ৰিয়া সৌৰ শক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে তে ইয়াত হ'ব conversion of solar energy into electric energy সৌৰ শক্তিৰ পৰা বৈদ্যুতিক শক্তি ৰূপান্তৰ
এতিয়া কুৱেশ্যন নম্বৰ 16 ইয়াত এটা নিউমেৰিকেল দিছে আকৌ অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ লেন্সৰ ক্ষমতা কিমান মই অংকটো কৰি দিছো ইয়াত লেন্সৰ ক্ষমতাটো হ'ব -5 ডায়োপ্টাৰ ইয়াত এই অপচনটো কাৰেক্ট হ'ব তোমালোকৰ তাত কোনটোত আছে এই প্ৰশ্নটো হেতু তোমালোকে চাই লবা যত -5 পাবা হেতুই হ'ব কাৰেক্ট হ'ব হেতু তোমালোকে উলিয়াব পাৰিবা 17 নম্বৰটো হ'ল এটা বৈদ্যুতিক বাল্ব 200 ভোল্ট তৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কিমান ইয়াতো মই অংকটো কৰি দিছো এটি হ'ব 80 ওয়াট 80 ওয়াটটো শুদ্ধ উত্তৰ হ'ব নেক্সট 18 তলৰ উক্তিবোৰৰ পৰা শুদ্ধ উক্তিখিনি উলিবা এতিয়া শুদ্ধ উক্তি ইয়াত আছে শুদ্ধটো হ'ব ওজন মলিকুল ইজ ফ্ৰম অফ 3 এটমছ অফ অক্সিজেন তিনিটা অক্সিজেন পৰমাণুৱে ওজনৰ এটা অণু গঠন কৰে এইটোই হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট 19 তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয় ইয়াত নিউক্লিয়াৰ এনাৰ্জিটো শুদ্ধ হ'ব নিউক্লিয়াৰ শক্তিটো শুদ্ধ হ'ব ইয়াত অপচন বি শুদ্ধ হ'ব নেক্সট তলৰ কোনটো নদীবান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে মানে নদীবান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে এক্সপ্লেইন দা ইউজ অফ ডামছ ফলোইং হুইচ ওৱান অফ ফলোইং হুইচ এক্সপ্লেইন দা ইউজ অফ ডেমছ এতিয়া ইয়াত শুদ্ধ উত্তৰটো হ'ব জলসিঞ্চন ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰা টু প্ৰভাইড ইৰিগেশ্যন এণ্ড জেনেৰেট ইলেক্ট্ৰিচিটি তোমালোকৰ শুদ্ধ হ'ব নেক্সট এটো 21 টো তোমালোকৰ এটো যেটো হিট হৈছে হেতুৰ তোমালোকৰ ডি টো শুদ্ধ হ'ব আউট অফ দা ফিল্ড ক্ষেত্ৰৰ বাহিৰলৈটো শুদ্ধ হ'ব নেক্সট 22 তোমাৰ এই ডায়াগ্ৰামটো শুদ্ধ হ'ব কিন্তু ইয়াত এটাও ডায়াগ্ৰাম শুদ্ধ নহয় এটো সেবাই নিশ্চয় বিবেচনা কৰিব 23 থকাটো তোমালোকৰ ডি টো শুদ্ধ উত্তৰ হ'ব ডি টো আইআৰ স্কয়াৰটো শুদ্ধ উত্তৰ হ'ব তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়ে আইআৰ স্কয়াৰটো য'ত আছে হেতু শুদ্ধ হ'ব এতিয়া 24 টো পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটোত সম্পাদ্য হেতু মাইট্ৰকন্ড্ৰিয়াত হয় গতিকে মাইট্ৰকন্ড্ৰিয়াটো য'ত আছে হেতু তোমালোকৰ শুদ্ধ হ'ব 25 টো হ'ব তলৰ উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ইয়াত সাইটোকাইনিনটো হ'ব বাকি আটাইকিটা প্ৰাণীৰ হয় গতিকে সাইটোকাইনিনটো য'ত আছে হেতু তোমালোকৰ শুদ্ধ হ'ব 26 টোত আছে ওজন প্ৰজননৰ মুকুলোদ্যম সংঘটিত হয় এটো ইটছত হয় ইটছ টু য'ত আছে হেতু শুদ্ধ হ'ব ইটছ হাইড্ৰামটা লিখি দিছো তোমালোকক 27 নম্বৰটোত আছে তোমালোকৰ সমহস্ত অংগৰ উদাহৰণ ইয়াত তোমালোকৰ অল অফ এবভ শুদ্ধ হ'ব আটাইকিতে তোমালোকৰ শুদ্ধ হয় গতিকে অল অফ এবভটো য'ত আছে হেতুই হ'ব 28 টোত আছে বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত বুলি ক'লে তোমালোকৰ যেটো এটো চাইনিজ স্কুল বয়টো আছে হেতু হ'ব এটা চীনা স্কুলীয়া ছাত্ৰ হেতু শুদ্ধ হ'ব 29 নম্বৰটো হ'ল মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ এটো এক্সক্ৰিশন ৰেচনটো হ'ব ৰেচনটো তোমালোকৰ কাৰেক্ট হ'ব নেক্সট our genetic footprints can be traced back to our আমাৰ জিনিয় হাছৰ পৰা আমি আভাস পাওঁ এটো আফ্ৰিকান ৰুটস টু হ'ব আফ্ৰিকান মূলৰ য'ত আছে হেতুই তোমালোকৰ শুদ্ধ উত্তৰ হ'ব নেক্সট 31 টো নিষেচন নহলে ডিম্বকোষটো কি হয় what happens when the egg is not fertilized এটো তোমাৰ মানে here lives for about 1 day প্ৰায় 12 to 24 hours মান ই জীৱিত হৈ থাকে যেটো বি অপচন আছে এটো শুদ্ধ হ'ব lives for about 1 day প্ৰায় এক দিন 12 to 24 hours 12 to 24 hours হলে এক দিনে বুজা যায় এটোই তোমালোকৰ শুদ্ধ হ'ব এতিয়া 32 টো মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা এটো তোমালোকৰ 120 mm of Hg হেতু শুদ্ধ হ'ব নেক্সট 33 বাদুলি আৰু চৰাই দেউকা হল দা উইংস অফ বেট এণ্ড দা উইংস অফ বাৰ্ড আৰ হেতু হ'ব এনালগাছ অৰ্গেন সমবৃত্তিক অংগ নেক্সট 34 টো হ'ব তোমালোকৰ তলৰ কোনটো প্ৰজাতি জীৱৰ দেহৰ গঠনৰ বিৱৰ্তনৰ দিশত উচ্চস্থ এটো হ'ল চিম্পাঞ্জিটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ উচ্চস্তৰ বুলি দিয়াৰ কাৰণে হেতু হ'ল এতিয়া আমি 35 জবা সৰিয় আদি ফুলবোৰত পুংকেশৰ আৰু ষ্টিংকেশৰ দুইটা অংগই থাকে হেহে এইবোৰক বাইসেক্সুৱেল উভয়লিংগী বুলি কোৱা হয় যেনে উভয়লিংগীটো যতে পাবা হেতুই শুদ্ধ হ'ব 36 টোত এটা ইকুৱেশ্যন দিছে ইকুৱেশ্যনটো কি ইকুৱেশ্যন দিছে Fe2O3 + 2Al tends to Al2O3 + 2Fe মানে এটো কি হ'ব এটো ডিসপ্লেসমেন্ট এটো অপহৰণ বিক্ৰিয়া হ'ব হলে এটো অপহৰণ বিক্ৰিয়া ইয়াত 8 হ'ব 8 অপচনটো আছে গতিকে এটো কাৰেক্ট হ'ব তোমালোকে বেলেগ শীটত চাই লবা ক'ত আছে এতিয়া হম 37 টো
তলৰ কোনটো যৌগক ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় হুইচ কম্পাউণ্ড ইজ ইউজ ইন ছ'ডা এচিড ফায়াৰ এক্সটিংগুইচাৰ এইটো সদায় কি হ'ব তোমালোকৰ বেকিং ছ'ডা NaHCO3 বেকিং ছ'ডা বা ছ'ডিয়াম বাইকাৰ্বনেট সেইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আহোঁ কেমিকেল ৰিয়েকশ্যন ইজ নট ইনভলভ ইন ৰাসায়নিক বিক্ৰিয়া নঘটে ক'ত নঘটে মমবাতি এডাল যেতিয়া গলিব তাত ৰাসায়নিক বিক্ৰিয়া নহয় যদি জ্বলি যায় ৰাসায়নিক বিক্ৰিয়া হ'ব খাদ্য হজম হোৱা ৰাসায়নিক বিক্ৰিয়া শ্বসন ৰাসায়নিক বিক্ৰিয়া গতিকে মমবাতিডাল গলাত মেল্টিং অফ কেণ্ডেল এইটোৱে হ'ব তোমালোকৰ শুদ্ধ উত্তৰ 39টো এটা পশম দ্ৰব্যত pHৰ মানটো সদায় 7 হয় নেক্সট 42 দিলে যেতিয়া লঘু সালফ্ৰিক এচিড এটা গোটা Xৰ লগত মিহলোৱা হয় এটা গেছ Y গোটাটোৰ লৱণ গঠনৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত X আৰু Y কি বুলি বিবেচনা কৰা হয় এটা গোটা বুলি ক'লে গোটা হ'লে তোমালোকৰ আহি গ'ল সোডিয়াম হাইড্ৰক্সাইড আৰু গেছ বুলি ক'লে হাইড্ৰোজেন গতিকে হেতু কোটছে প্ৰথম সোডিয়াম হাইড্ৰক্সাইড হ'ব আৰু Y টো হ'ব কি হাইড্ৰোজেন কিন্তু প্ৰশ্নটো অনুসৰি শুদ্ধ অপচন এটাও নাই হেহে এইটো তোমালোকে এক্সট্ৰা মাৰ্ক পোৱাৰ সম্ভাৱনা অতি বেছি most probable যেটো আনসাৰ হ'ব হেতুৱে লিখি দিছো কিন্তু এটো সেবাই বিবেচিত কৰিব ইয়াৰ পিছত চাও 41 টো বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব এটো বাই হিটিং বেকিং সোডা গৰম কৰিলে পোৱা যায় মই ইকুৱেচনটো লিখি দিছো তোমালকে চাই লবা নেক্সট 42 টো 4Fe plus Fe tends to এতিয়া সমীকৰণটো তোমালক সমতুল্য কৰিব লাগে মানে ইয়াত দিয়ে দিলে অপচনটো ইয়াত d টো শুদ্ধ হ'ব এখনত Fe2O3 যত 2Fe2O3 সলিড আছে হেতু তোমালকৰ শুদ্ধ উত্তৰ হ'ব মই এটো সমীকৰণটো লিখি দিছো কেনেকৈ হয় 43 টো এতিয়া দিছে সৰাত বনৰীয়াত কৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত হুম থাকে দুৰ্ঘটনাবশত চুলে এই হুমবোৰে বিন্ধে আৰু তেতিয়া কষ্টৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হল হুমবোৰৰ পৰা নিখৈত হয় এটো মিথানয়িক এচিড এটো অসমীয়াত বস্তু অকমান মেথানয়িক হৈ আছে এটো মিথানয়িক এচিড হ'ব লাগিছিল যত মিথানয়িক এচিড আছে হেতু তোমালকৰ শুদ্ধ উত্তৰ হ'ব অসমীয়া স্পেলিংটো অকমান ভুল হৈ আছে এতিয়া হম 44 খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ জিংক ইজ more reactive than tin অৰ্থাৎ জিংক টিংকতকৈ অধিক সক্ৰিয় সেই কাৰণে দিয়া হয় এটোই হ'ব তোমালকৰ শুদ্ধ উত্তৰ এতিয়া হয় কেবাৰ শেষৰ পৰ্যায়টো শেষৰ MCQ টো হল কি 45 ইয়াত আছে 24 ক্যাৰেট বিশুদ্ধ সোণ বৰ কোমল হেহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াত টান কৰিবলৈ 22 ক্যাৰেট সোণ অৰ্থাৎ দুই ভাগ ডেছ সংকৰিত কৰা হয় কাৰেক্ট এনসাৰটো হ'ব সিলভাৰ অৰ কপাৰ সিলভাৰ বা কপাৰটোই হ'ব শুদ্ধ উত্তৰ আশা ৰাখিছো তোমালোকে তোমালকৰ সেট বিলাকত কিমান নম্বৰ পাবা কিমান শুদ্ধ কৰিলা এইখিনি বিচাৰি উলিয়াবলৈ সক্ষম হ'বা ধন্যবাদ